জীৱনৰ দ্বিতীয় অধ্যায়ৰ পাতনি মেলা অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ বিয়াৰ খবৰে সকলোকে আনন্দিত কৰিলে। ছ'চিয়েল মিডিয়াত খুবেই চৰ্চা লাভ কৰিছিল বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত অভিনেতা দীপজ্যোতি কেওটৰ বিয়াৰ খবৰে। অভিনেতা দীপজ্যোতি কেওটৰ বিয়া উপলক্ষে উদুলি মুদুলি হৈ পৰিছিল নগাঁৱৰ পশুকটা গাঁও। তাত অসংখ্য মানুহৰ ভিৰৰ লগতে দেখিবলৈ পোৱা গৈছিল জনপ্ৰিয় অভিনেতা অভিনেত্ৰীকে ধৰি বহু কণ্ঠশিল্পী আৰু ৰাজনীতিবিদকো। পিছে বিয়াৰ মাজতে বেহাৰবাৰী আউটপোষ্টৰ সুস্মিতা খ্যাত অভিনেত্ৰী পাৰভিন চুলতানাই বাৰু কি ক'লে আপোনালোকে জানেনে? সকলোৱে ভবা নিচিনাকৈ অভিনেত্ৰী পাৰভিন চুলতানায়ো বিশ্বাস কৰিব পৰা নাছিল মোহনে ইমান সোনকালে বিয়া পতাৰ খবৰটোক লৈ। বেহাৰবাৰী আউটপোষ্টৰ সুস্মিতাই মোহনক লৈ কি ক'লে এবাৰ শুনোচোন আহক। বিয়াৰ কাৰণে আৰু কি যে বিয়া পাতিব সঁচাকে চখ মানে ভবা নাছিলো এনেকে ঘৰকে সোনকালে বিয়া পাতিব মানে দেৰিকে পাতিব বুলি ভাবি আছিলো কিন্তু মানে অপেক্ষা আছিল কিন্তু তাৰ বিয়াৰ কেতিয়া পাতিব ঠগিলে ন এতিয়া সেয়া আচলতে কোনে কাক বেগেনা দিলে গম পোৱা নাই কোনে কাক বেগেনা দিলে এতিয়াও গম পোৱা নাই